যোৱাকালি ৰাতি প্ৰায় 6:30-7টা মান বজাত হাতী দল এটা আহিছিলে ৰিজাৰ্ভৰ পৰা, এই ডিঙাপৰ মাজেদি এইটো চাইডেদি। এই 18-11জনীয়া দল এটা আহিছিলে পোৱালিৰ সৈতে। তেনেকুৱাতে ৰাইজে ইয়াত হকা বাধা কৰি পিনে গোটেই চাৰিওফালৰ পৰা টৰ্চ মাৰে। টৰ্চ মাৰি পিনি তেওঁবিলাকেতো ভয়ত মানুহৰ ফটকা চটকা ফুটাইলে, তেওঁবিলাকে বাহনিত আশ্ৰয় ল'ব। বাহনিত আজি প্ৰায় 4-5 বছৰ আগতে পুখুৰীত ডাঙৰ ড্ৰিংক মানে ইটা ভুটাৰ কাৰণে মাটি লৈ যায়, ইটা বনাবৰ কাৰণে ইটা ভুটাৰ মালিকে। আৰু মাটিৰ মালিকৰ লগত বুজা পৰা কিবা থাকে পইচা লেনদেনত। সেই পুখুৰীত তেনেকুৱা ঘাটত 6টা হাতী পৰিছিলে পোৱালিৰ সৈতে। পোৱালি মানে 1.5 বছৰীয়া, 2 বছৰীয়া, 3 বছৰীয়া তেনেকুৱা পোৱালি আছে, সৰু সৰু পোৱালি আছে। আৰু আজি ৰাতিপুৱা এতিয়া 2টাটো নিজে উঠি গ'ল, তাৰপিছত বাকীকেইটা উঠিব নোৱাৰি, 4টা উঠিব নোৱাৰা দেখি পিছত ফৰেষ্টৰে জেচিবি মাতি দিলে, জেচিবি কিনাৰ চাইডেদি গৈ পিনি কাটি দিলে। তেওঁবিলাকে সুবিধাটো লৈ পিনি আৰু এতিয়া মানে উঠি গৈছে এতিয়া ৰাতিপুৱা। এইটো এইফালেতো আহি থাকে, ধানৰ কাৰণে আহে, ধানৰ দিনতে আহে, কিন্তু ধাননি যেতিয়া ধান পথাৰ নাথাকে খৰালি হেৰি মাহত তেতিয়া এইফালে হাতী নাহে। হাতী অহা যোৱা বাটত পুখুৰী খান্দি দিয়াৰ কাৰণে তেওঁলোকৰ নহয়, অহা যোৱা বাটত নহয়, অহা যোৱা ৰাস্তা এটা আছিলে। তেওঁবিলাকে মানুহখিনিয়ে মানে কি ক'বলৈ গ'লে মানুহখিনিৰ গাত বহুত ভুল আছে, আমাৰ ৰাইজৰ গাত। চাৰিওফালৰ পৰা হেৰি বেয়া কৰি, যেনেকে ফুটবল টিমটো 4-6 কেনেকে মাৰিছে, গোটেই ক্ৰিকেট হিচাপে তেনেকে মাজত বহাগ বিহুত যেনেকে নাচনি যে ঢুলীয়াৰ মাজত নচায়, তেনেকে হাতীখিনিক মানে ৰাইজে হেৰি কৰে। এইটো ৰাইজৰ গাতে ভুল, খেদাবলৈ নাজানে। সৰু সৰু চেঙেলীয়া 10-12 বছৰ 18 বছৰ ল'ৰাবিলাক আগবাঢ়ি যায় টৰ্চ মাৰি লৈ। হাতীখিনিক যোনটো ৰাস্তা আহে সেইটো ৰাস্তাই মানে গতি কৰি পঠিয়াই নিদিয়ে। বন বিভাগক খবৰ দিয়াৰ লগে লগে 7টা মান বজাতে আহি পাই গ'লহি তেওঁবিলাক। তেওঁবিলাকে কি কৰিব, ইমানখিনি ৰাইজৰ আছে, ৰাইজৰ কথাটো তেওঁবিলাকৰ কথা গ্ৰাহ্যই নকৰে, নামানে। পিছত কামাণ্ড এতিয়া আজি ৰাতিপুৱা কামাণ্ডক মাতি দিলেহে তেতিয়া ৰাইজ আঁতৰিছে। নুশুনে কথা, তেওঁবিলাকৰ লগত নহ'লে বন বিভাগৰ লগত ৰাইজে টকাটুকি লাগে ল'ৰাবিলাকে আজিকালি জানে। এইটো বেছি অসুবিধা হৈছে এইটো। আৰু এইবাৰ মানে কি, এইবাৰ খান্দি থাকোঁতে মুখৰ আগতে এইটো খান্দিছিলে। আজি 15 দিনৰ আগত মই মানে গাঁওবুঢ়া হিচাপে মই চাৰ্কল অফিচত দৰ্খাস্ত দিলোঁ। এইটো লগে লগে মই খবৰ পাই পিনি মই মাটিটো জেচিবি আৰু ডাম্পাৰ কেইখন মই উভতাই ফটো চটো মাৰি পিনি থৈছিলোঁ। আৰু মই বাইদেউক এপ্লিকেশ্যন দি ৰাইজৰ হৈ পিনি পৰা ৰাইজৰ চহী লৈ পিনি আমাৰ ইয়াত যে গাঁত এনেকৈ কৰিলে ওচৰৰ খেতি পথাৰখিনি লোকচান হয়। ধান খেতিটো যিটো হ'বলগীয়া আছে নহয়, দাঁতিত যদি ডাঙৰ নলা খান্দি দিয়ে, পুখুৰী খান্দি দিয়ে, ক'ত ধান খেতি হ'ব? আৰু তেনেকুৱা ক্ষেত্ৰত খেতি পথাৰটো নহয়। আৰু বনৰীয়া জন্তু আহি আজি পৰিলে দেখি পালেই সোমাই পৰিছে গাঁতত। এইটো চিনাতলি গাঁও বুলি কয়, এইটো দিহিঙীয়া গাঁও।